গতিকে এগৰাকী আই মাহেকীয়া হোৱা বা ঋতুমতী হোৱা সেই দিনকেইটা সেইগৰাকীৰ কাৰণে অতীব ভাল দিন বুলিহে কোৱা হয়। এইটো বেয়া দিন কেতিয়াও নহয়, সেইকেইটা দিনেই ভাল দিন। তেওঁ এগৰাকী নাৰী এটি জীৱাত্মা সৃষ্টিৰ কাৰণে তেওঁ শৰীৰটো অংকুৰিত হ'ব বীজ ৰোপণ কৰিবৰ বাবে, আৰু সেইটো ভাল দিন। আৰু সেই ভাল দিনকেইটাত সেই নাৰীগৰাকীক অতীব পবিত্ৰ বুলি সমাজত মান্যতা দিয়া হয়। কিন্তু সেই মান্যতা দিয়া সময়কণ আমাৰ আজি অন্ধবিশ্বাসৰ বলি হৈ চোৱা বুলি কৈ আমুক নুচুবি তামুক নুচুবি, তাৰ এটা বিপৰীত মানে ঋণাত্মক দিশেৰে চিন্তা কৰা হয়। তাৰ মানে এগৰাকী নাৰী যেতিয়া পবিত্ৰ হয়, সেই পবিত্ৰ হোৱা সময়খিনিত ঘৰখনৰ বাকী যিসকল ব্যক্তি থাকে সেই ব্যক্তিসকলে গা পা নোধোৱাকৈও ক'ৰবাৰ পৰা কৰ্মৰ পৰা সেই ভিতৰত সোমাই দিয়ে। গতিকে বায়ুমণ্ডলত যিখিনি বীজাণু উৰি ফুৰে সেইখিনিয়ে যাতে সেই পবিত্ৰ নাৰীগৰাকীক সহজতে আক্ৰমণ কৰিব নোৱাৰে, সেইকাৰণে তেওঁক এটা পবিত্ৰ কোঠাৰ মাজত সুন্দৰকৈ পৰিপাটিকৈ ৰখা হয়। এইটো শাস্ত্ৰই আমাক এনেধৰণেহে কৈছে, কিন্তু আমাৰ সমাজত তাৰ বিপৰীত প্ৰভাৱটোহে দেখা যায়। যে চোৱা, যদি তেওঁ বহে সেই বহা পীড়াখনো ধুই থৈ যাব লগা হয়, আদি বিভিন্ন ধৰণৰ কুপ্ৰভাৱ আমাৰ সমাজ ব্যৱস্থাত পৰি আছে। সকলোৱে শাহুৰ আমাৰ স্বামীকে ধৰি যিবিলাক সম্পৰ্কৰে আমি এখন গৃহস্থী ধৰ্ম পালন কৰি আছোঁ, প্ৰত্যেকজনাই সেই আইগৰাকীক সেই সময়খিনিত সুন্দৰভাৱে আলপৈচান ধৰাটো অতীব প্ৰয়োজন। আমি তেনেকৈহে বুজি পোৱা গৈছে। হ'বনে? হ'ব। কৃষ্ণ নামঘৰ মন্দিৰ আমাৰ পবিত্ৰ স্থান। এই স্থানলৈ এতিয়া আপুনি ক'লে যে ঋতুমতী হৈ থকা মানুহগৰাকী এটা ভাল দিন, পবিত্ৰ দিন, এই দিনকেইটাত আমি এই মন্দিৰত প্ৰৱেশ নকৰোঁ, পাৰিবনে নোৱাৰে কৰিব? কৃষ্ণ একেষাৰতে ক'লে নোৱাৰে। আমিও বহলকৈ বিশ্লেষণ কৰিব বিচৰা নাই, একে আষাৰে নোৱাৰে বুলিয়ে কোৱা হৈছে। কৃষ্ণ কিন্তু এটা কথা এনেধৰণে কৈছে, তাৰ বিপৰীতে কি কৰিম? পবিত্ৰ স্থানলৈ আমাক যোৱাত বাধা আছে, কিন্তু আমি কি কৰিম? হৰি নাম কীৰ্তনত নাহি কাল দেশপাত্ৰ নিয়ম সংযম একো বিধি, হৰিত শৰণ লৈয়া কেৱল হৰি নাম কীৰ্তন কৰন্তে শুৱে সিদ্ধি। তাৰমানে এই সমস্তখিনি ব্যৱস্থাৰ ভিতৰত গুৰুজনাৰ আদৰ্শৰ দ্বাৰা যদি আমি অনুপ্ৰাণিত হৈ চিন্তা কৰোঁ, কীৰ্তনৰ প্ৰকাৰ হ'ল 5টা। 1 হ'ল মানস কীৰ্তন, 2 হ'ল বীৰ কীৰ্তন, 3 হ'ল নিবিড় কীৰ্তন, তাৰপাছতে বীৰ কীৰ্তনৰ অন্তৰ্ভুক্তি হ'ল উপাংগ আৰু উচ্চাংগ কীৰ্তন। সেইহতে 5 প্ৰকাৰ, কিন্তু প্ৰকৃততে 3টা ভাগ। সেই 3টা ভাগৰ ভিতৰত বা 5টা প্ৰকাৰৰ ভিতৰত শ্ৰেষ্ঠতম প্ৰকাৰটো হ'ল মাৰ্গটো হ'ল মানস কীৰ্তন। আজি আমি যেনেধৰণে খোজকাঢ়ি, গাড়ীত উঠি, চাইকেল চলাই এই পবিত্ৰ নামগৃহলৈ আহি ভগৱন্তৰ নাম উচ্চাৰণ কৰিবলৈ সৎসংগ পালোঁ, এনে এটা দিন আহিব আপুনি মই বিচনাৰ পৰা উঠিবই নোৱাৰা হ'ম। তেতিয়া কি কৰিম? এনে এজন ব্যক্তি আছে যি কাণেৰে শুনে, মুখেৰে কথা ক'ব নোৱাৰে, তেওঁলোক ঈশ্বৰৰ কৃপাৰ পাত্ৰ নহ'ব নেকি? এনে এজন ব্যক্তি আছে যি কথা ক'ব পাৰে, কাণেৰে শুনিব নোৱাৰে, তেওঁ ভগৱন্তৰ কৃপাৰ পাত্ৰ নহ'ব নেকি? গুৰুজনে সেইকাৰণে সিদ্ধান্ত দি থৈ গৈছে যে মানস কীৰ্তন হ'ল শ্ৰেষ্ঠতম। য'তেই নাথাকোঁ আপুনি মই, সেই স্থানত যদি ঈশ্বৰৰ নামটো ভাবি থাকিব পাৰোঁ, সেই ভাবি থকা ব্যৱস্থাটোৰ দ্বাৰা ঈশ্বৰৰ কৃপাৰ পাত্ৰ হৈ এই দেহ এৰি যদি জীৱাত্মা গুচি যায়, ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিব। আজি আমি খোজকাঢ়িবলৈ শক্তি আছে কাৰণেহে এঠাইৰ পৰা আন ঠাইলৈ আহিছোঁ। যদি আপুনি মই খোজকাঢ়িব নোৱাৰা, হাত ভৰি নচলা হৈ এদিন বিচনাত পৰি থাকিম, সেই দিনটোতো যাতে প্ৰভু ভকতৰ সংগময়, যে আজি যেনেধৰণে পাইছোঁ, এই ভকতসকলে আপোনাক মোক গৈ সংগ দিবগৈ সেই দিনটোত। কাৰণ আপুনি মই ব্যৱস্থাটোৰ মাজত আজি নিজে আছোঁ, থকাৰ কাৰণে সেই দিনটোত আপোনাক মোক ভকতে সংগ দিব। আৰু ভকতে সংগ দিওঁতে আপুনি মই কাণেৰে শুনিছোঁ নাই সেইসকলে নাজানিবও পাৰে সেই বিচনাত পৰি থাকোঁতে, কিন্তু তেতিয়াও যদি আপুনি মই মানসিকভাৱেৰে মনৰ দ্বাৰা জীৱাত্মাই পৰমাত্মাৰ লগত যদি কথোপকথন কৰি থাকিব পাৰোঁ, তাৰমানে চিন্তা কৰি থাকিব পাৰোঁ, তেতিয়াহ'লে ভগৱন্তৰ কৃপাৰ পাত্ৰ আমি হ'ব পাৰিম। তাৰ বিপৰীতে হ'ল বীৰ কীৰ্তন আৰু নিবিড় কীৰ্তন। এতিয়া আমাৰ বৰতাল বজাই বজাই যিখিনি প্ৰসংগ কৰি থকা হৈছে, এইবিলাক নিবিড় কীৰ্তন আৰু উপাংগ আৰু উচ্চাংগ কীৰ্তন। বীৰ কীৰ্তনৰ অন্তৰ্ভুক্ত দিহানাম, থিয় নাম, আইনাম আদিবিলাক হ'ল
বীৰ কীৰ্তনৰ অন্তৰ্ভুক্ত। প্ৰত্যেকতে ঈশ্বৰৰ নামেই নিহিত হৈ আছে, কিন্তু ইয়াৰ কাৰণে প্ৰত্যেকটোৰ ভিতৰত শ্ৰেষ্ঠতম হ'ল মানস কীৰ্তন বুলি কোৱা হৈছে। আৰু মানস কীৰ্তনটো হ'বৰ কাৰণে আপুনি মই জীৱাত্মাবিলাকে বীৰ আৰু নিবীৰ কীৰ্তনৰ মাধ্যমেৰে নিজকে অভ্যাসৰূপী তৰোৱাল ইয়াক ব্যৱহাৰ কৰি আপুনি মই মাৰ্গটো আশ্ৰয় কৰি আছোঁ। এইটো হ'ল অভ্যাস, আৰু এই অভ্যাসৰ জৰিয়তেহে আপুনি মই পাৰিম। যদি এগৰাকী ঋতুমতী হোৱা আই মাহটোত 7 দিনলৈকে যাব নালাগে, 7 দিনলৈকে সেই নিয়মটো মানি থাকে, থাকিল কিমান 21 দিন, সেই 21 দিন যদি নামগৃহলৈ ভকতৰ সংগলৈ কোনোদিন নাযায়, তেওঁ ঘৰত কৃষ্ণৰ নাম মনেৰে চিন্তা কৰিব কেনেকৈ? কেতিয়াও চিন্তা কৰিব নোৱাৰে। ঠিক তেনেকৈ আপুনি মই পঢ়া কেইজনেও যদি ভকতৰ সংগলৈ নাযাওঁ, তেতিয়াহ'লে বিচনাত পৰা দিনাৰ পৰা ভগৱন্তৰ নাম চিনি পাম নেকি? কেতিয়াও নেপাওঁ। হৰিনাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযম একো বিধি, কেৱল হৰিত শৰণ লৈ হৰিনাম কীৰ্তন কৰন্তে হোৱে সিদ্ধি বুলি কোৱা হৈছে। সেই কীৰ্তন মুখেৰে শব্দ আপোনাৰ মোৰ উচ্চাৰণ হ'বও পাৰে, নহ'বও পাৰে। সেইকাৰণে বীৰ কীৰ্তন, নিবীৰ কীৰ্তন আৰু মানস কীৰ্তন উচ্চাৰণ হোৱা আৰু নোহোৱা মনেৰে ভাবি থকা। কৃষ্ণ।